আজি আমি আলোচনা কৰিব লৈছোঁ সহমৌলিক বা পৰস্পৰ মৌলিক, যাক ইংৰাজীত কোপ্ৰাইম বুলি কোৱা হয়। এই কোপ্ৰাইম নাম্বাৰ বা সহমৌলিক নাম্বাৰটো কি, আৰু লগতে আমি আলোচনা কৰিম যমজ মৌলিক সংখ্যা কি। এতিয়া প্ৰথমতে জানিব লাগিব যে মৌলিক সংখ্যা মানে কি। যিবিলাক সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজেই, সেইবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়। ইতিমধ্যে আমি এই সম্পৰ্কত আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। যদি তোমালোকে চোৱা নাই ভিডিঅ'বিলাক আগৰ, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, প্লেলিষ্টত তোমালোকে চাই ল'ব পাৰিবা। উদাহৰণস্বৰূপে দুই কেৰে বাৰ যায়, একেৰে বাৰ যায়, আৰু দুইৰ সংখ্যাটো নিজেই বাৰ যায়, গতিকে এইটা মৌলিক সংখ্যা। তিনি কেৰে বাৰ যায়, তিনিক একেৰে বাৰ যায়, আৰু তিনিৰে বাৰ যায়, গতিকে এইটো হ'ল মৌলিক সংখ্যা। ঠিক সেইদৰে 5 সংখ্যাটো মৌলিক, কাৰণ তাক 1 আৰু 5 সংখ্যা নিজেই বাৰ যায়। গতিকে যিবিলাক সংখ্যাৰ উৎপাদকত 1 আৰু সংখ্যা নিজেই থাকে, সেই সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছোঁ সহমৌলিক। উদাহৰণস্বৰূপে দুটা সংখ্যা লৈছোঁ আমি। এটা সংখ্যা লৈছোঁ আমি দুটা সংখ্যা ল'ম। এটা সংখ্যা লৈছোঁ আমি 5 লৈছোঁ, এটা সংখ্যা লওঁ আমি 9। এতিয়া যদিও 5টো মৌলিক সংখ্যা হয়, কিন্তু 9টো কিন্তু মৌলিক সংখ্যা নহয়। 9টো এটা যৌগিক সংখ্যা, কাৰণ 5ক বাৰ যায় 1 আৰু 5ৰে, 5 × 5। কিন্তু 9 কিহেৰে বাৰ যায়? 1 × 9 = 9। এই সংখ্যা দুটাই বাৰ যোৱাৰ উপৰিও 9ক বাৰ যায় 3ৰে। কিন্তু যদি আমি চাওঁ 9ৰ যিবোৰ উৎপাদক আছে, উৎপাদকবোৰত কি আছে? 1 আৰু 3, লগতে 9 আছে। কিন্তু 5ৰ উৎপাদকত কি আছে? 1 আৰু 5 আছে। মানে এনেকুৱা 1ৰ বাহিৰে বেলেগ ইয়াত আৰু সাধাৰণ উৎপাদক নাই। গতিকে যিবিলাক সংখ্যাত উৎপাদকত 1ৰ বাহিৰে অন্য কোনো সাধাৰণ উৎপাদক নাথাকে, সেই সংখ্যাবোৰক কি বুলি কোৱা হয়? সহমৌলিক বা পৰস্পৰ মৌলিক বুলি কোৱা হয়। উদাহৰণস্বৰূপে যদি মই এটা সংখ্যা লওঁ, যদি মই 5 আৰু 10 লওঁ, ইয়াত 5 সংখ্যাটো মৌলিক সংখ্যা, কিন্তু 10টো মৌলিক সংখ্যা নহয়, যৌগিক সংখ্যা। যদি মই চাওঁ 1 5 × 5 হ'ল, কিন্তু 1 10 × 10 আৰু 2 5 × 10। যদি মই ইয়াত চাওঁ, তেতিয়াহ'লে 5ৰ যিটা উৎপাদক আছে 1 আৰু 5, সেই সংখ্যা দুটা কি আছে? 10টো আছে। গতিকে এইকেইটা সহমৌলিক বা কোপ্ৰাইম নাম্বাৰ নহ'ব। এইকেইটা সহমৌলিক নহ'ব। যদি মই চাওঁ 3 আৰু 7, এই 3 সংখ্যাটোৰ উৎপাদকত কি আছে? 1 3 × 3, 7ৰ উৎপাদকত কি আছে? 1 7 × 7। গতিকে ইয়াৰ উৎপাদকত 1ৰ বাহিৰে বেলেগ সংখ্যা আছেনে বাৰু? নাই। গতিকে 3 আৰু 7 সংখ্যা দুটা কি হ'ব? সহমৌলিক। তোমালোকে নিশ্চয় এতিয়া বুজি পালা যে সহমৌলিক মানে কি। যিবিলাক সংখ্যাৰ উৎপাদকত সংখ্যা দুটা এটা যৌগিক বা এটা মৌলিকো হ'ব পাৰে, কিন্তু সেই সংখ্যা দুটাৰ উৎপাদকত যদিহে 1ৰ বাহিৰে বেলেগ উৎপাদক নাথাকে, তেন্তে সেই সংখ্যা দুটা কোপ্ৰাইম নাম্বাৰ বা সহমৌলিক বা পৰস্পৰ মৌলিক বুলি ক'ব পাৰি। আৰু এই 2 সংখ্যাটো কি বুলি কোৱা হয়? যুগ্ম অৰ্থচ মৌলিক সংখ্যা বুলি কয়। কাৰণ 2 সংখ্যাটো যুগ্ম হয়, আটাইতকৈ সৰু যুগ্ম সংখ্যা হয়, আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা হয়। গতিকে 2ক যুগ্ম অৰ্থচ মৌলিক বুলি কোৱা হয়। তোমালোকে বুজি পালা? ইয়াৰ পাছত আহিছোঁ আমি যমজ মৌলিক সংখ্যালৈ। আমি ডিছকাছ কৰিব লৈছোঁ যমজ মৌলিক বা ইংৰাজীত ইয়াক টুইন প্ৰাইম নাম্বাৰ বুলি কোৱা হয়। এতিয়া দুটা সংখ্যা লৈছোঁ আমি 2 আৰু 3 আৰু 5। এই দুটা মৌলিক সংখ্যাৰ যেতিয়া মাজৰ যিটো পাৰ্থক্য, 3ও এটা মৌলিক সংখ্যা, 5ও এটা মৌলিক সংখ্যা, সেই সংখ্যা দুটাৰ পাৰ্থক্য কি হয়? 2। মানে 5ৰ পৰা 3 বিয়োগ কৰিলে আমি কি পাওঁ? 2 পাওঁ। ঠিক সেইদৰে যদি মই লওঁ 5 আৰু 7, এই 5 আৰু 7 সংখ্যা দুটাৰ পাৰ্থক্য কি পাম মই? 2 পাম। গতিকে এইকেইটা হ'ব কি? টুইন প্ৰাইম বা যমজ মৌলিক। কিন্তু যদিহে মই 3 আৰু যদি মই কি লওঁ 2 আৰু 3 লওঁ, 2 মৌলিক সংখ্যা, 3ও মৌলিক সংখ্যা, কিন্তু 2 আৰু 3 পাৰ্থক্য কি হ'ব? 1। গতিকে সি মৌলিক সংখ্যা হ'বনে? নহয়। কাৰণ দুটা মৌলিক সংখ্যা হ'বলৈ হ'লে কি হ'ব লাগিব? সেই মৌলিক সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কি হ'ব লাগিব? 2 হ'ব লাগিব। গতিকে এই দুটা সংখ্যা মৌলিক নহয়। তেনেকৈ 11 আৰু 13 ল'ব পাৰোঁ। 13 সংখ্যাটো মৌলিক সংখ্যা, 11 মৌলিক সংখ্যা, সিহঁতৰ মাজৰ পাৰ্থক্য কি হয়? 2 হয়। গতিকে সিও এটা যমজ মৌলিক বা টুইন প্ৰাইম নাম্বাৰ। মানে যমজ মৌলিক হ'বলৈ হ'লে দুটা মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য 2 হ'ব লাগিব, আৰু সহমৌলিক হ'বলৈ হ'লে দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য কি হ'ব লাগিব? অসংখ্যাৰ উৎপাদকত মানে 1 থাকিব লাগিব, বা যদি 1ৰ বাহিৰে বেলেগ উৎপাদক থাকে, সাধাৰণ উৎপাদক, তেতিয়া সংখ্যা এটা সহমৌলিক নহ'ব। যদি মানে কি হ'ব লাগিব? দুটা সংখ্যাৰ উৎপাদক 1 হয়, 1ৰ বাহিৰে বেলেগ উৎপাদক নাথাকে সাধাৰণ হিচাপে, তেতিয়া সেইটো হ'ব সহমৌলিক বা কোপ্ৰাইম নাম্বাৰ। আৰু দুটা মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য 2 হ'লে হ'ব কি? যমজ মৌলিক।